5 ৰিপৰ্টত ক'বলৈ কি বিচাৰিছে ইয়াতে আমাক এটা ছবি লগা হ'ব পাৰে কৈছে যে r ব্যাসাৰ্ধযুক্ত এটা বৃত্ত কলাৰ চাপৰ দৈৰ্ঘ্য কিমান আমাক ইয়াতে বৃত্ত লাগিব এটা আমি এটা বৃত্তটো ইয়াতে লওঁ হোৱা নাই বৃত্ত হৈছে বাট এইটো আমাৰ কালাৰ চুজ ভাল হোৱা নাই ডাঙৰকে আঁকি দিছো এই বৃত্তটোত কৈছে যে r ব্যাসাৰ্ধ মানে যদি আমি ইয়াৰে এটা চেণ্টাৰ লওঁ o নহলে এই চেণ্টাৰটো কি হ'ব o r ক্যাপিটাল R দিয়া আছে আৰু বৃত্ত কলাৰ চাপৰ দৈৰ্ঘ্য arc হয় a r c হ'ব এইটো নহয় এইটো c arc of a sector এইটো ৰেডিয়াছ r বৃত্ত কলাৰ চাপৰ দৈৰ্ঘ্য উলিয়াব লাগিলে আমি কি উলিয়াব লাগিব 2 পাই r স্কয়াৰ থিটা 2 পাই r স্কয়ার থিটা নহয় 2 পাই r থিটা হ'ব 2 পাই r থিটা 2 পাই r থিটা ডিভাইডেড বাই 360 ডিগ্ৰী আমাক এই চাৰিওফালে থকা কথাটোৰ কথা হৈছে না বৃত্ত এইটোতো চাপে হয় বৃত্তৰ চাপ হয় হয়নে নহয় পৰিধি এইটোৰে যদি আমাক উলিয়াব লাগে 2 পাই r ইয়াৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পাই r তাৰ লগতে এইটো আছিল নহলে এইটোৰ এনসাৰটো এতিয়া যদি আমি ইয়াতে চাবলৈ যাওঁ কি হ'ব 2 এৰে এইটো কাটিলে কিমান পাম আমি 180 ডিগ্ৰী পাম হয়নে নহলে যদি আমি এইটো 180 ডিগ্ৰী পাওঁ আমাৰ ইয়াতে কি হ'ব দিস ইমপ্লাইজ আর একে কৰি লোৱাটো ভাল আই থিংক এতিয়া পাম পাই r থিটা ডিভাইডেড বাই 180 ডিগ্ৰী অপশন যত আছে সেইটো এনসার হ'ব তো আছে পাই এটো r পাই r আৰু এটো থিটা আৰু এটো 2 এৰে যদি মই এটো কাটো এটো কিমান 180 ডিগ্ৰী পাম অপশন হ'ব a বাৰ